নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি মেকুৰীয়ে আহি আপোনালোকৰ ঘৰৰ সন্মুখত কানে বা আপোনালোকৰ ঘৰৰ পিছফালে কানে তেনেহলে ইয়াৰ পৰা আপোনালোকে কি সংকেত লাভ কৰিব? ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ শুভ সংকেত আহিব নে অশুভ সংকেত আহিব? এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ আহক। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ঘৰৰ সন্মুখত যদি আহি মেকুৰীয়ে কান্দে তেনেহলে বহুলোকে অশুভ বা বেয়া হ'ব বুলি ভাবে। ইয়াৰ উপৰিও বহুলোকে ভাবে যে আপোনালোকে যদি কৰবালৈ ওলাই যাওঁতে আপোনালোকৰ সন্মুখত দি মেকুৰী পাৰ হৈ যায় তেনেহলে বহুলোকে অশুভ বুলি ভাবে। সঁচাকৈ মেকুৰীয়ে ৰাস্তা পাৰ হোৱা বা কান্দাটো অশুভ নেকি? ভগৱান শ্ৰীকৃষ্ণই কি কৈছে ইয়াৰ বিষয়ে এই ভিডিঅ'ৰ যোগেদি আমি সবিশেষ জানি লওঁ আহক। একেবাৰে শেষলৈকে চালেহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। যদি আপোনালোকে ভিডিঅ'টো আধাতে এৰি যায় তেনেহলে কেতিয়াও আপোনালোকে ইয়াৰ বিষয়ে বুজিবলৈ সক্ষম নহ'ব। সম্পূৰ্ণ বুজিবৰ কাৰণে শেষলৈকে নিশ্চয় চাব। প্ৰথমতে আমি জানি লওঁ আহক মেকুৰীয়ে ৰাস্তা পাৰ হোৱাৰ কথা। মেকুৰীয়ে ৰাস্তা কিয় পাৰ হয় জানানে? এই কথাটো জানি আপোনালোক আচৰিত হ'ব। কিছুমান মানুহৰ ধাৰণা যে যদি মেকুৰীয়ে ৰাস্তা পাৰ হয় তেনেহলে বহু অশুভ হয়। বহুলোকে মেকুৰী ৰাস্তা পাৰ হোৱাৰ পিছত অলপ সময় ৰৈ যায় আৰু বহুলোকে দেখিবলৈ পোৱা যায় যে মেকুৰী ৰাস্তা দি পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে দুখোজ পিছুৱাই আহি আৰু তাৰ পিছতহে ৰাস্তা পাৰ হয়। আকৌ আমাৰ সমাজত বহুলোক দেখিবলৈ পোৱা যায় যে মেকুৰী ৰাস্তা দি পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে বেলেগ মানুহ পাৰ হৈ নোযোৱালৈকে সেই ৰাস্তা দি আগুৱাই নাযায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যি মেকুৰীয়ে ৰাস্তা পাৰ হয় আৰু যাৰ হোৱাৰ বাবে কোনো দৰকাৰ নহয় যে ই অশুভই হ'ব। আহক তেনেহলে সম্পূৰ্ণভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। মেকুৰীসকলে আগতেই গম পায় যে আপোনাৰ কিবা এটা বেয়া ঘটনা ঘটিবলৈ গৈ আছে। সেইকাৰণে মেকুৰীৰ ৰাস্তা পাৰ হৈ আপোনাক সতৰ্ক কৰি দিয়ে যে অলপ ৰৈ যাওক বা অলপ লাহে লাহে যাওক, কিয়নো আপোনাৰ লগত হ'ব পাৰে কিবা বেয়া ঘটনা বা আপোনাৰ লগত কিবা বেয়া সংকেত লৈ হ'ব পাৰে। বহুলোকে কোৱা দেখিবলৈ পোৱা যায় যে তেওঁলোকে মেকুৰী পাৰ হৈ যোৱাৰ পিছত যদি অকণমান ৰৈ যায় তেনেহলে তেওঁলোকৰ জীৱনত হ'ব লগা অশুভ ঘটনাবোৰ নহৈ ৰৈ যায় বা আপোনালোকৰ জীৱনত আহিব লগা সমস্যাবোৰো কিছু পৰিমাণে খাম কাটি যায়। সেইকাৰণে বহুলোকে মেকুৰী ৰাস্তা দি পাৰ হৈ যোৱাৰ পিছত অকণমান ৰৈ যায়, তাৰ পিছতহে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বহুতৰ লগত এনেকুৱাও দেখিবলৈ পোৱা যায় যে মেকুৰী ৰাস্তা দি পাৰ হৈ যোৱাৰ পিছত কিবা বেয়া ঘটনা ঘটিবলৈ ধৰাও খাম কাটি যায়। বহুলোকে ক'বলৈ পোৱা বা দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ আগদি মেকুৰী পাৰ হৈ যোৱাৰ পিছত বহু অশুভ ঘটনা ঘটে। ইয়াৰ পিছত মই সত্য জানিবৰ কাৰণে গীতাৰ 21 নম্বৰ শ্লোক পঢ়ি গম পালোঁ যে মেকুৰী আগদি পাৰ হৈ যোৱাৰ পিছতেই আমাৰ জীৱনত বেয়া যদি ঘটনা ঘটিবলৈ আছিল সেইবোৰো খাম কাটিবলৈ ধৰে। ইয়াৰ পৰা গম পোৱা যায় যে এই মানুহজনৰ লগত কিবা এটা বেয়া হ'বলৈ গৈ আছে। সেইকাৰণে এটা সংকেতৰ মাধ্যমেৰে বুজাই দিয়ে যে অলপ ৰৈ যাওক বা অলপ আপোনালোক লাহে লাহে যাব। ঘৰত যদি মেকুৰী আহি বাৰে বাৰে কান্দে তেনেহলে বহুলোকে ভাবে যে ই অশুভ হ'ব। যদি আপোনালোকৰ ঘৰৰ আগফালে বা পিছফালে বা ঘৰৰ ভিতৰত আহি মেকুৰীয়ে কান্দে তেনেহলে আপোনালোকে ইয়াৰ পৰা কি বুজিব? আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ঘৰত যদি মেকুৰী আহি কান্দে তেনেহলে ইয়াক বহু অশুভ বুলি মনা যায়। মেকুৰীয়ে কান্দিলে এই সংকেত পোৱা যায় যে আপোনাৰ ঘৰত কাৰোবাৰ মৃত্যু হ'বলৈ গৈ আছে বা আপোনালোকৰ পৰিয়ালত কাৰোবাৰ মৃত্যু ঘটিব। যদি আপোনালোকৰ ঘৰৰ সন্মুখত আহি মেকুৰীয়ে কান্দে তেনেহলে বহু অশুভ বুলি মনা যায়। এনে হ'লে সেই মেকুৰীক আপুনি খেদি দিব আৰু সেই জেগাত আপোনালোকে গংগাজল ছটিয়াই দিব। তেনেকৈ কৰিলেহে আপোনালোকৰ সেই অশুভ সংকেতৰ পৰা খাম কাটিবলৈ সক্ষম হ'ব। যদি মেকুৰী ঘৰৰ সন্মুখত আহি কান্দে তেনেহলে আপোনালোকৰ জীৱনত বেয়া ঘটনা ঘটিবলৈ যাব পাৰে বা আপোনালোকৰ ঘৰত কাৰোবাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ ঘৰত বহু হানি হোৱাৰ সম্ভাৱনা আছে।
যদি আপোনাৰ ঘৰৰ সন্মুখত দুটা মেকুৰীয়ে কাজিয়া কৰি থাকে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে কি সংকেত লাভ কৰিব? যদি দুটা মেকুৰীয়ে কাজিয়া কৰি থাকে সেই মেকুৰীকেইটা আপোনালোকে নিশ্চয় খেদি দূৰলৈ পঠাই দিব, নহ'লে জানিব যে আপোনালোকৰ ঘৰত অমংগল আহি আছে। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ হানি হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা শুভ শক্তি নোহোৱা হৈ পৰিছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে মেকুৰীয়ে যদি কাজিয়া কৰি থাকে তেনেহ'লে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ গৈ আছে। আপোনালোকৰ ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু হাতত থকা সকলো পইচা খৰচ হৈ যাব বা সেই অৰ্থ কোনো লোকে হানি কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে এনে সংকেত আপোনালোকে লাভ কৰিলে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব। কিন্তু দুটা মেকুৰীয়ে যদি পিছফালে কণ্ডল কৰি থাকে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ক্ষতি নহ'ব, কিন্তু ঘৰৰ সন্মুখত যদি কাজিয়া কৰি থাকে তেনেহ'লেহে আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আপোনালোকৰ ঘৰত টকাৰ বৰষুণ হ'বলৈ গৈ আছে। ভগৱান শ্ৰীকৃষ্ণৰ কোৱা মতে মেকুৰীয়ে যদি আপোনালোকৰ ঘৰত পোৱালি দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। ইয়াৰ পৰা এইটোৱেই সংকেত লাভ কৰিব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ গৈ আছে। শুভ শক্তিৰ আগমনৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত খ্যাতি লাভ হ'ব আৰু আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সংকেত আপোনালোকে নিজেই লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে ঘৰত মেকুৰী জন্ম হোৱাটো বা মেকুৰীয়ে পোৱালি দিয়াটো বহু বেছি শুভ বুলি মনা যায়। যদি আপোনালোকৰ ঘৰত মেকুৰীয়ে বাৰে বাৰে গাখীৰ খায় বা গাখীৰ পেলায় তেনেহ'লেও ইয়াৰ পৰা আপোনালোকে এটা সংকেত পাব। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে যদি মেকুৰীয়ে বাৰে বাৰে আপোনালোকৰ ঘৰৰ গাখীৰ খায় বা গাখীৰ পেলায় তেনেহ'লে ইয়াক অশুভ লক্ষণ বুলি মনা গৈছে। যদি এনে হয় তেনেহ'লে আপোনালোক সতৰ্ক হৈ চলিব লাগিব। যদি এনে হয় তেনেহ'লে আপোনালোকৰ ঘৰত ধনৰ হানি হ'বলৈ ধৰিব আৰু লগতে ধন প্ৰচুৰ পৰিমাণে ক্ষতি হ'বলৈ ধৰিব। আপোনালোকৰ কোনো ফালৰ পৰা ডাঙৰ বিপদ আপোনালোকৰ ঘৰলৈ আহিব পাৰে। ঘৰৰ কোনো লোক দুৰ্ঘটনা পতিত হোৱাৰ সম্ভাৱনা আছে আৰু লগতে ঘৰত প্ৰায় অপায় অমংগল আৰু অশান্তি বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বহুতৰ লগত এনেকুৱাও দেখিবলৈ পোৱা যায় যে মেকুৰী ৰাস্তা দি পাৰ হৈ যোৱাৰ পিছত কিবা বেয়া ঘটনা ঘটিবলৈ ধৰাও খাম কাটি যায়। বহু লোকে ক'বলৈ পোৱা বা দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ আগদি মেকুৰী পাৰ হৈ যোৱাৰ পিছত বহু অশুভ ঘটনা ঘটে। ইয়াৰ পিছত মই সত্য জানিবৰ কাৰণে গীতাৰ 21 নম্বৰ শ্লোক পঢ়ি গম পালোঁ যে মেকুৰী আগদি পাৰ হৈ যোৱাৰ পিছতেই আমাৰ জীৱনত বেয়া যদি ঘটনা ঘটিবলৈ আছিল সেইবোৰো খাম কাটিবলৈ ধৰে। ইয়াৰ পৰা গম পোৱা যায় যে এই মানুহজনৰ লগত কিবা এটা বেয়া হ'বলৈ গৈ আছে। সেইকাৰণে এটা সংকেতৰ মাধ্যমেৰে বুজাই দিয়ে যে অলপ ৰৈ যাওক বা অলপ আপোনালোক লাহে লাহে যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।